গ্ৰন্থপাঠ গ্ৰন্থ সাৰথি লেখক সত্যনাথ বৰা বিশ্ব অধ্যয়ন পুথিৰ প্ৰধান বিশ্ব এই পুথিৰ ৰচক ঈশ্বৰ বিশ্বপুথি পাঠ কৰি সকলো প্ৰকাৰ জ্ঞান লাভ কৰিব পৰা যায় আগৰ কালৰ পণ্ডিতবিলাকে এই পুথি পাঠ কৰি অক্ষয় জ্ঞানৰ ভঁৰাল বান্ধিছিল উদ্গতি পথৰ যাত্ৰীবিলাকৰ পক্ষে বিশ্বই পাঠৰ ঘাই বিষয় বিশ্বপুথি পাঠ কৰি কোনেও কদাপি শেষ কৰিব পৰা নাই বিশ্বপাঠ বিজ্ঞান পাঠৰ অন্তৰ্গত বিশ্বৰ নানা ভাগ আছে তাৰ একোটা ভাগেই একোবিধ বিজ্ঞান হৈছে বিশ্বপুথি মানুহে ৰচা পুথিৰ নিচিনা নহয় মানুহে পুথি ৰচিলে তাত কথাবিলাক বিৱৰি ব্যাখ্যা কৰে কিন্তু বিশ্ব এটা নাট মন্দিৰ তাত উৰণ বুৰণ গজন ভ্ৰমণ কেও জাতি জীৱই নানাবিধ ভাও দি নিজ নিজ তত্ত্ব বিদিত কৰিছে বিশ্বৰ প্ৰত্যেক বস্তুৱেই একোটা নায়ক আৰু তাৰ জীৱনটো একোখন নাট নায়কে তাৰ জীৱনৰ পাতনিৰ পৰা সামৰণিলৈকে সকলো বৃত্তান্ত অভিনয় কৰি দেখুৱায় এই অভিনয় মন দি চালে বিজ্ঞান শিক্ষাৰ ফল পোৱা যায় ল'ৰাক ফলাৰ আখৰ চিনাবলৈ আজিকালি মানুহে অনেক ধেমেলীয়া উপায় উলিয়াইছে কৰ নিচিনা কেঁকুৰা সাজিছে গড় নিচিনা গাধ সাজিছে সেয়াৰেহে অধ্যাপকে ল'ৰাক আখৰ শিক্ষা দিয়ে ঈশ্বৰেও মানুহক জ্ঞান শিক্ষাৰ দিবৰ নিমিত্তে নানাবিধ বস্তু নিৰ্মাণ কৰিছে আমি সেই বস্তুবোৰৰ তত্ত্ব বিচাৰ কৰি জ্ঞান আৰু আনন্দ দুয়োকে লাভ কৰিব পাৰোঁ ৰচকৰ বিদ্যা বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাবৰোৱা হয় ঈশ্বৰ বিদ্যা বুদ্ধিৰ আদি আৰু অন্ত তেওঁ বিদ্যাময় বুদ্ধিময় আৰু জ্ঞানময় এতেকে তেওঁ ৰচা বিশ্ব যে সাৰময় পুথি তাক এনেই বুজিব পাৰি এই বিৰাট পুথি পাঠ কৰিলে সকলো জ্ঞানৰ সাৰ পোৱা যায় নীতি শিক্ষাৰ নিমিত্তে চাণক্য বিধি শিক্ষাৰ নিমিত্তে মনু বা ধৰ্ম শিক্ষাৰ নিমিত্তে পাতঞ্জলি চৰ্চা কৰিবৰ কোনো সকাম নাই পুৰুষাৰ্থ কৰিলে নীতিৰ নেতা বিধিৰ বিধাতা আৰু জ্ঞানৰ সমষ্টি বিশ্বকৰ্তাৰ কাৰ্যৰ পৰা সকলো শিক্ষা লাভ কৰিব পাৰি বিশ্বপুথিত উজু আৰু টান দুইবিধৰ পাঠ আছে পৃথিৱীত জীৱন ধৰিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন হয় তাক বিশ্বৰ উজু পাঠ পঢ়িয়েই লাভ কৰিব পাৰি সূৰ্য বুৰিলে আন্ধাৰ হয় আৰু চৰাই চিৰিকটি বাহলৈ যায় ইয়াৰ পৰা বুজিব পাৰি যে ৰাতিৰ কাল জিৰণিৰ সময় কামৰ সময় নহয় এতেকে তেতিয়া কাম এৰি জিৰণি লোৱা উচিত পুৱা সকলো প্ৰাণীয়ে টোপনি এৰি আপোন আপোন কামত ধৰে এতেকে আমিও পুৱা টোপনি এৰি আপোন আপোন কামত ধৰা উচিত জন্তুবিলাকে আহাৰ আনি পোৱালিক খুৱাই ডাঙৰ কৰে আমিও সেইদৰে ধন আৰ্জি নিজৰ ল'ৰা ছোৱালীক লালি পালি ডাঙৰ কৰিব লাগে টিপচী চৰাইও নিজৰ পোৱালীক কাৰি চিলনীৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে মানুহেও সিহঁতৰ ল'ৰা ছোৱালীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা উচিত এজনী কাউৰী বিপদত পৰিলে হাজাৰ কাউৰীয়ে ৰমলিয়াই কোঢ়াল কৰে আৰু তাইক হৰুৱাবলৈ চেষ্টা কৰে সেইদৰে মানুহৰো এজন বিপদত পৰিলে সকলোৱে গোট খাই তাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে পুৱাই উঠা গালৈ ভাল এই কথা শিকিবলৈ চৰক সুসূত্ৰ পঢ়িবৰ সকাম নাই নিশাৰ আন্ধাৰ আঁতৰ হ'লেই শালিকী কাউৰীয়ে তাক শুনাই দিয়ে দুখ কৰিলেহে মুখ ভৰে ইয়াক শিকিবলৈ পণ্ডিত নালাগে জগতৰ সকলো প্ৰাণীয়েই ৰিঙিয়াই ইয়াৰ জাননী দিছে বিশ্বপুথিৰ আটাইবিলাক পাঠ এনেকুৱা উজু নহয় তাত কিছুমান টান পাঠো আছে দকৈ গমি নাচালে সেইবিলাক পাঠৰ আচল মৰ্ম বুজিব নোৱাৰি এজোপা গছত ঘৈয়াই ঘাঁহ কৰি থলে সেই ঘাঁহ কিছুমান দিনৰ মূৰত আপোনা আপুনি পুৰ হয় মাটিত গাঁত খান্দি থলে সিও কালত আপোনা আপুনি মাৰ যায় প্ৰকৃতিৰ এইবিলাক কাৰ্যক সাধাৰণ তৰপৰ মানত সামান্য যেন লাগে কিন্তু চিন্তাশীল মানুহে তাৰ পৰা প্ৰকৃতিৰ ক্ষতিপূৰণ স্বভাৱ আৱিষ্কাৰ কৰি ৰোগ চিকিৎসা বিষয়ত বহুত বহুমূলীয়া নিয়ম প্ৰণালীৰ ব্যৱস্থা কৰিছে
নাম সৰিলে মাটিত পৰে। এই কথাও সকলোৱে দেখিছিল, কিন্তু কোনেও তাৰ তত্ত্ব বিচৰা নাছিল আৰু সেই দেখি তাৰ পৰা একো শিক্ষাও পোৱা নাছিল। পাছত এজন চিন্তাশীল মানুহে তাৰ তত্ত্ব বিচাৰ কৰি পৃথিৱীৰ মধ্যাকৰ্ষণ আৱিষ্কাৰ কৰিলে। আচল কথা এই যে তদগত মনেৰে পাঠ নকৰিলে বিশ্ব পুথিৰ বহুত পাঠৰ ধাতু ধৰিব নোৱাৰি। বিশ্বপুথিৰ পৰা জ্ঞান গোটাব খুজিলে তাক একাণপতীয়া হৈ অন্য আলজাল এৰি দি পাঠ কৰিব লাগে। যিবিলাক পণ্ডিতে বিশ্বপাঠ কৰি ডাঙৰ ডাঙৰ কথা আৱিষ্কাৰ কৰিছিল, তেওঁলোকৰ পাঠৰ প্ৰণালী তেনেকুৱা আছিল। আজিকালিও বহুত পণ্ডিতে গছ-গছনিৰ তত্ত্ব বিচাৰি বা পশু পক্ষীৰ স্বভাৱ চাই সংসাৰৰ আন চিন্তা পৰিত্যাগ কৰি হাবিয়ে হাবিয়ে দেশে ফুৰাব লাগিছে। কোনোৱে বা গ্ৰহ উপগ্ৰহৰ গতিবিধি নিৰীক্ষণ কৰি ৰাতি জাগি জীৱন কটাইছে। পণ্ডিতবিলাক এইদৰে প্ৰাকৃতিক ঘটনাৰ মূল তত্ত্ব বিচাৰ কৰি অনেক শিক্ষা লাভ কৰিছে আৰু এই শিক্ষাৰ বলত মনুষ্য জাতিৰ অশেষ উপকাৰ সাধন কৰিছে। মানুহৰ মুখৰ পৰা বা মানুহৰ ৰচিত পুথিৰ পৰা যি শিক্ষা পোৱা যায় তাৰ মৰ্ম সময়ে সময়ে পৰিৱৰ্তন হয়। যি কথা মানুহে এক সময়ত গধুৰ জ্ঞানগৰ্ভ বুলি বিশ্বাস কৰে, সেই কথাও কালত গৈ মিছা বা অমূলক হয়। আগৰ দিনত চটফটাই ফুৰিলে মানুহে ভাল নুবুলিছিল, চটফটীয়াক পাতল বুলি নিন্দা কৰিছিল। কিন্তু আজিকালি শিক্ষিত তৰপৰ ভিতৰত চটফটীয়া মানুহৰ বৰ আদৰ। তেনে মানুহক উৎসাহী আৰু কামিলা বুলি সকলোৱে প্ৰশংসা কৰে। আগৰ দিনত আন মানুহৰ ঘৰলৈ গ'লে চালবেৰ কেনিও নাচাই থিৰ হৈ বহি থকা নিয়ম আছিল, কিন্তু আজিকালি তেনে নিয়ম কোনেও নবখানে। এতিয়াৰ মানুহৰ বিবেচনাত যি ঠাইলৈ যোৱা যায় তাৰ চাৰিওচুক চাই য'ত যি আছে সকলোৰে ভূ-ভা আঁতি গুৰি লৈ অহাহে উচিত। এইদৰে আগৰ কালত বহুত কথা এতিয়া লৰচৰ হৈছে, কিন্তু বিশ্বপুথিৰ কথাৰ লৰচৰ নাই। বিশ্বপুথিৰ উপদেশ শিলৰ ৰেখা। পানী কেতিয়াও উজাই নবয়, কলৰ কেতিয়াও দুঠোক নপৰে। ইয়াৰ বাজেও বিশ্বপুথিৰ শিক্ষাৰ পাহৰণ নাই। বিশ্ব সততে সন্মুখত আছে, সেই দেখি তাৰ উপদেশবোৰ সদায় আওৰাই থকা হয়।